মানে সর্বপ্রথমে আমার সাংবাদিক ভাইসকলক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ, ধন্যবাদ জনাইছোঁ যে আপোনালোকে ইমানখিনি মোৰ ইণ্টাৰভিউ ল'বলৈ আহিছে বা নমিনেশ্যন দিয়াৰ পিছত আপোনালোকক লগ পাই বহুত দিন পিছত ভাল লাগিছে। এতিয়া কথাটো হ'ল যে মই পৰ্বতঝৰা সমষ্টিত ৫ নং পৰ্বতঝৰা সমষ্টিত নমিনেশ্যন দিছোঁ ইণ্ডিপেণ্ডেণ্ট হিচাপে। দলীয় টিকিট বিচাৰিছিলোঁ, দলীয় টিকিট দিয়া নাই। তো এতিয়া পৰ্বতঝৰা সমষ্টিটো অলপ দিন আপোনালোকেও জানে মই MCLA হিচাপে শ্ৰীৰামপুৰত মই আৰু EM হিচাপে 5 বছৰ মই তাত প্ৰতিনিধি হৈ আছিলোঁ। তাৰ ৰাইজৰ লগত মোৰ এটা সুসম্পৰ্ক আছে, তাত মোৰ এটা গুডউইল আছে আৰু এইটো পৰ্বতঝৰাত পৰিছে। আৰু লগে লগে আপোনাৰ যিখিনি আমাৰ গুমাৰ সমষ্টি, এইবাৰ মই গুমাত প্ৰতিদ্বন্দ্বিতা কৰি এপ্ৰক্সিমেটলি 18,000 ভোট পাইছিলোঁ, তাৰ 90% ভোট আমাৰ এই পৰ্বতঝৰাত পৰিছে। তাৰ কাৰণে মই ভাবোঁ যেহেতু ৰাইজৰ আশীৰ্বাদ আছে, ৰাইজে ইমানখিনি মৰম স্নেহ দিছে, তাৰ কাৰণে মই ৰাইজে মোক চবে যোগাযোগ কৰি পেলাই, মই ভাবিছিলোঁ নিদিওঁ, তো চবে যোগাযোগ কৰি পেলাই মোক নমিনেশ্যন পেপাৰ আপুনি লওক, আমি আপোনাৰ লগত আছোঁ বুলি চবৰ ৰাইজৰ উৎসাহত আমি আজি মই নমিনেশ্যন দিব লগা হৈছে। দলৰ টিকেট বিচাৰি আপোনাৰ আবেদন কৰিছিল? আবেদন কৰিছোঁ 100%। আৰু আমি যেহেতু পলিটিক্সৰ লগত জড়িত বা ৰাজনীতি কৰা মানুহ, যেতিয়া ইলেকশ্যন আহে আমাৰো মনটো এনেকুৱা লাগি থাকে ইলেকশ্যনটো খেলিব লাগে, নহ'লে মনটো বেয়া হৈ যায়। আৰু ইয়াৰ পিছত 4 বছৰ আকৌ ৱেইট কৰিব লাগিব প্ৰতিদ্বন্দ্বিতা কৰিবলৈ। তাৰ কাৰণে ভাবিলোঁ ৰাইজৰ আশীৰ্বাদ মোৰ লগত আছে, ৰাইজ মোৰ লগত আছে, তাৰ কাৰণে মই পৰ্বতঝৰাৰ পৰা আজি নমিনেশ্যন দাখিল কৰিছোঁ আৰু উইন হোৱাৰ পিছত আপোনালোকৰ লগত লগ হ'ব। মূল প্ৰতিদ্বন্দ্বী কাৰ লগত হ'ব বুলি ভাবে? তাত কংগ্ৰেছৰ লগত হ'ব, কংগ্ৰেছ ভাৰ্চেছ আমি ইণ্ডিপেণ্ডেণ্টৰ মোৰ লগত হ'ব। আৰু তাত 9জন এতিয়ালৈকে দিছে আৰু কেইজন দিয়ে তাৰ পিছত মই আপোনাক ফাইনেলখিনি ক'ব পাৰিম। যেহেতু মই এটা বস্তু দেখা পাইছোঁ যে আমাৰ পৰ্বতঝৰা সমষ্টিৰ ৰাইজে, মই যেতিয়া মোক 18,000 মানুহে ভোট দিছিল কুমাত, তেতিয়া ৰাইজৰ এটা অন্তৰত এনেকুৱা আছে, যি মানুহখিনি মোক ভোট দিয়া নাই এই মানুহখিনিয়ে এতিয়া আজিৰ দিনত ভাবি আছে যে আমি প্ৰতিনিধি বনোৱাৰ পিছত এদিনো আমি প্ৰতিনিধিক দেখা পোৱা নাই, প্ৰতিনিধি নাহে। আমি সজল যেতিয়া 5 বছৰ আছিল ৰাইজে জানে নিয়াৰেষ্ট সমষ্টিত আছিলোঁ, তাৰ কাৰণে ৰাইজ মোৰ লগত আছে। আৰু ৰাইজে যিখিনি ভুল লাষ্ট ইলেকশ্যনত কৰিছিল, মই আশা কৰোঁ যে ৰাইজে এইবাৰ প্ৰাৰ্থী চাই ভোট দিব, কোনো দল নহয়, কোনো নহয়। আজিকালি ৰাইজ বহুত চিনচিয়াৰ হৈ গ'ল, ভোটাৰে প্ৰাৰ্থী চাই মোক ভোট দিব বুলি মই আশা কৰিছোঁ।